শংকৰদেৱ শিশু নিকেতন ফিলবাৰী ৰূপালী জয়ন্তী বৰ্ষ উদযাপন সাংস্কৃতিক শোভাযাত্ৰাৰ বিভিন্ন কৃষ্টি সাংস্কৃতিক প্ৰদৰ্শন বৃহত্তম ফিলবাৰী অঞ্চলৰ বৈদিক ভাৰতৰ অধীনত শংকৰদেৱ শিশু নিকেতন ফিলবাৰী 9 আৰু 10 জানুৱাৰী তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰে। ফিলবাৰী অঞ্চলৰ কেইজনমান সমাজ সচেতন ব্যক্তিৰ প্ৰচেষ্টাৰ 1999 চনৰ 8 ফেব্ৰুৱাৰী তাৰিখে প্ৰতিষ্ঠা লাভ কৰিছিল শংকৰদেৱ শিশু নিকেতন ফিলবাৰী। আজি ৰূপালী জয়ন্তীৰ বৰ্ষৰ দ্বিতীয় দিনা কাৰ্যসূচী আৰু কাৰ্যসূচী হিচাপে অনুষ্ঠিত হয় সাংস্কৃতিক শোভাযাত্ৰা। সাংস্কৃতিক শোভাযাত্ৰাত নিকেতনৰ ছাত্ৰ-ছাত্ৰী, ফিলবাৰী অঞ্চলৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, নিকেতনৰ অভিভাৱক তথা অভিভাৱিকা লগতে উপস্থিত থাকে নিকেতনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতি থাকি সাংস্কৃতিক শোভাযাত্ৰাৰ বিভিন্ন কৃষ্টি সাংস্কৃতিক প্ৰদৰ্শনী কৰা হয়। 99 চনৰ 8 ফেব্ৰুৱাৰীত আমাৰ শংকৰদেৱ শিশু নিকেতন আমাৰ তিনিআলিত বাপুজী সংঘৰ কাষতে স্থাপিত হৈছিল। যিহেতু আজি সেই ৰূপালী জয়ন্তী বৰ্ষ আমাৰ 25 বছৰীয়া ৰূপালী জয়ন্তীৰ আজি অন্তিম দিনা কাৰ্যসূচী। যিহেতু আজি আমাৰ সাংস্কৃতিক শোভাযাত্ৰা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা হৈ গ'ল। বিভিন্ন জাতি জনগোষ্ঠীয় দল সংগঠনে আমাৰ ইয়াত যোগদান কৰিলে, লগতে সুন্দৰভাৱে আজি প্ৰদৰ্শন কৰিলে, বিভিন্ন জাতি জনগোষ্ঠীয় কৃষ্টি সংস্কৃতিবিলাক আজি দেখুৱালে। খুব ভাল লাগিছে। গতিকে এতিয়া ইয়াৰ পাছতে আমাৰ আছে আলোচনা চক্ৰ, তাৰপিছত আছে আজি সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান। যোৱাকালি আমাৰ হৈ গ'ল প্ৰথম দিনা কাৰ্যসূচী আমাৰ পতাকা উত্তোলন স্মৃতি তৰ্পণ আলোচনা চক্ৰ আছিলে। আমাৰ প্ৰাক্তন আচাৰ্য আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সমন্বয় আলোচনা চক্ৰ আছিলে, সেইখিনি হৈ গ'ল। আজি আমাৰ অন্তিমটো কাৰ্যসূচী। গতিকে মই সকলো ফিলবাৰীবাসী ৰাইজ তথা দল সংগঠন বিভিন্ন দল সংগঠনক মই অনুৰোধ জনাম আজি আমাৰ এই কাৰ্যসূচীটো যাতে সাংস্কৃতিক সন্ধিয়াটো সুচাৰুৰূপে অনুষ্ঠিত হয়, সকলোৱে সহায় সহযোগ আগবঢ়ায়। লগতে সকলোকে মই আদৰণি জনাইছোঁ, আপোনালোক সকলোৱে আহক আমাৰ এই শংকৰদেৱ শিশু নিকেতনত। আপোনালোকে অসমীয়া মাধ্যমৰ আমাৰ যিহেতু আমাৰ শংকৰদেৱ শিশু নিকেতন আমাৰ সাংস্কৃতিক যিহেতু আমাৰ শাৰীৰিক যোগাসন, হিন্দী, ইংলিছ আৰু সাংস্কৃতিক যিহেতু সকলোখিনি আমাৰ ইয়াত স্কুলত আছে, নিকেতনত আছে। গতিকে এনেকুৱা এটা নিকেতন আমাৰ ফিলবাৰীত অনুষ্ঠিত হৈছে। প্ৰথম অৱস্থাত মই ইয়াৰ প্ৰাক্তন মই আচাৰ্য হিচাপে আছিলোঁ, আমি প্ৰতিষ্ঠাপক আচাৰ্য হিচাপে আছিলোঁ। গতিকে আজি মোক এই অনুষ্ঠানত মোক আচাৰ্যসকল, পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে লগতে স্থানীয় ৰাইজ অভিভাৱকসকলে মোক ইয়াত উদযাপন সমিতিৰ সভানেত্ৰী দায়িত্বটো দিছে। কিমানখিনি মই পাৰিছোঁ নোৱাৰিছোঁ সেই আপোনালোকে অনুভৱ কৰিব। গতিকে আপোনালোক সকলোকে আজিৰ এই সাংস্কৃতিক সন্ধিয়াটো সুকলমে পাৰ হ'বলৈ আপোনালোক সকলোৱে সহায় সহযোগ আগবঢ়াব বুলি মই ফিলবাৰীবাসী ৰাইজক বিনম্ৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ। Hey!